মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 3 অৰ্থাৎ তৃতীয় শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ মই 16 নম্বৰ চেপ্টাৰৰ মানুহৰ স্বাস্থ্য এই চেপ্টাৰৰ প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটাৰ উত্তৰ এই ভিডিঅ'ত আলোচনা কৰিম। এতিয়া আমাৰ প্ৰশ্নাৱলী 1 নম্বৰ প্ৰশ্নত আমাৰ কৈছে মানুহে কিয় আহাৰ খাব লাগে। মানুহে কিয় আহাৰ খাব লাগে? তো মানুহে আহাৰ এই কাৰণে খাব লাগে যে শক্তি আৰু ভাল স্বাস্থ্যৰ বাবে মানুহে আহাৰ খাব লাগে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হৈছে ভাল স্বাস্থ্যৰ বাবে কেনে ধৰণৰ আহাৰ খোৱা উচিত। আমি লিখিছো ইয়াতে ভাল স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন, লগতে ব্যায়াম কৰা উচিত আৰু জিৰণি লোৱা উচিত। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। আৰু 3 নম্বৰ প্ৰশ্নটোত কৈছে আমাৰ ইয়াতে খোৱা বস্তুৰ বাহিৰেও ভাল স্বাস্থ্যৰ বাবে মানুহে কি কি কৰা উচিত। আমি খাদ্যৰ উপৰিও আন কিছুমান বস্তু আছে, সেইবোৰ কৰিলে আমাৰ স্বাস্থ্যটো কি হয়, ভালে থাকে। ইয়াৰ উত্তৰ হ'ল খোৱা বস্তুৰ বাহিৰেও ভাল স্বাস্থ্যৰ বাবে মানুহে দৌৰা, জঁপিওৱা, সাঁতোৰা, খেলা ধূলা আৰু আন ব্যায়ামো কৰিব লাগে আৰু জিৰণি লোৱা উচিত। তাৰ কাৰণে কি হয়, এইবিলাক কৰিলে স্বাস্থ্য ভালে থাকে। তাৰপিছত এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে খোৱা বস্তু কিয় ভালকৈ ধুই লোৱা উচিত। তো খোৱা বস্তু আমি কিয় ধুব লাগে, নোধুই কিয় খাব নোৱাৰোঁ? কাৰণ খাদ্য বস্তু যদি আমি বজাৰৰ পৰা কিনি আনো তেতিয়া কি হয়, তাৰ ওপৰত মলি বা বেমাৰৰ বীজাণুবোৰ লাগি থাকে, সেইকাৰণে আমি ধুব লাগে। ইয়াত আমি লিখিছোঁ বজাৰৰ পৰা কিনি অনা বা বাৰীৰ পৰা ছিঙি অনা খোৱা বস্তুত ধূলি মাকতি পৰি থাকে, এইবোৰত নানা ধৰণৰ বেমাৰৰ বীজাণু থাকে। সেইবাবে খোৱা বস্তু কি হয়, খোৱা বস্তু সদায় ভালদৰে ধুই সিজাই খাব লাগে। অৰ্থাৎ বেমাৰৰ বীজাণু সিজালে বেমাৰৰ বীজাণুবোৰ কি হয়, মৰি যায়, তাৰপিছত আমি খাব পাৰোঁ, সেইবোৰ ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। এইখিনি আছিল আমাৰ 4 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোৰ সমাধান উলিয়াম। 5 নম্বৰ প্ৰশ্নটো কৈছে খোৱা পানী কিয় উতলাই খাব লাগে। খোৱা পানী পৰিষ্কাৰ নহ'লে ইয়াত বহুতো বেমাৰৰ বীজাণু থাকে, সেইবাবে খোৱা পানী সদায় উতলাই চেঁচা কৰি খোৱা উচিত। অৰ্থাৎ আমি যিবোৰ পানী খাওঁ সেইবোৰ উতলাই চেঁচা কৰি খাব লাগে, নহ'লে লেতেৰা পানী খালে আমাৰ বেমাৰ হ'ব পাৰে। অৰ্থাৎ পানীত বহুতো ধৰণৰ বেমাৰৰ বীজাণুবোৰ থাকে, সেইকাৰণে আমি সেই পানী উতলালে বেমাৰৰ বীজাণুবোৰ কি হয়, মৰি যায়। তাৰপিছত আমি সেইবোৰ উতলোৱা পানী চেঁচা কৰি খাব লাগে বা খোৱা উচিত। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোত যাওঁ। 6 নম্বৰ প্ৰশ্নটোত কৈছে চাফ চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয়। একচুৱেলি আমাৰ কি চাফ চিকুণকৈ কিয় থাকিব লাগে, নহ'লে নাথাকিলে কি হ'ব। যেনে ইয়াত লিখিছোঁ যে লেতেৰা শৰীৰত কি হয়, বিভিন্ন ৰোগৰ বীজাণুৱে বাস লয়, তেতিয়া স্বাস্থ্যৰ ক্ষতি হয়। সেইবাবে ভাল স্বাস্থ্যৰ বাবে শৰীৰ চাফ চিকুণকৈ ৰাখিব লাগে। অৰ্থাৎ আমি যদি বেছিদিন গা নোধোওঁ তেতিয়া আমাৰ শৰীৰত গোন্ধৰ সৃষ্টি হয়, অৰ্থাৎ মলিৰ সৃষ্টি হয়। সেইবোৰ বীজাণুৱে কি কৰে, বেমাৰৰ বীজাণু আমাৰ শৰীৰত বাস লয়। সেইকাৰণে আমি কি কৰিব লাগে, যাতে বেমাৰৰ বীজাণুৱে বাস নলয় তাৰ কাৰণে আমি সেই ব্যৱস্থা ল'ব লাগে। তো ইয়াত আমাৰ লিখা হৈছে যে লেতেৰা শৰীৰত বিভিন্ন ৰোগৰ বীজাণুৱে বাস লয়, তেতিয়া স্বাস্থ্যৰ ক্ষতি হয়। সেইবাবে ভাল স্বাস্থ্যৰ বাবে শৰীৰ চাফ চিকুণকৈ ৰাখিব লাগে। এতিয়া 7 নম্বৰ প্ৰশ্নটো হ'ল যে অংগ মানে কি। অংগ মানে হ'ল যে মানুহৰ শৰীৰৰ বিভিন্ন অংগবোৰক অংগ বোলে। মানুহৰ শৰীৰৰ বিভিন্ন অংশবোৰক অংগ বুলি কোৱা হয়। যেনেকুৱা মানুহৰ শৰীৰত কি কি অংশ থাকে, অংশ বুলি ক'লে এটা এটা পাৰ্ট, অৰ্থাৎ মানুহৰ শৰীৰত হাত, ভৰি, নাক, কাণ এইবোৰ কি আছে, এটা এটা অংশ আছে। এই অংশবোৰক কি কোৱা হয়, এটা এটা অংগ বুলি কোৱা হয়। তেনেকুৱা আমাৰ কিছুমান শৰীৰৰ ভিতৰত কিছুমান অংগ আছে, যেনেকৈ হৃদপিণ্ড, কলিজা, লিভাৰ, এইবোৰ হ'ল আমাৰ কি এটা এটা আভ্যন্তৰীণ অংগ। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰ প্ৰশ্নত কৈছে মানুহৰ শৰীৰৰ সহজে চকুত পৰা 5বিধ অংগৰ নাম লিখা। মানুহৰ শৰীৰৰ সহজে চকুত পৰা, অৰ্থাৎ মানুহৰ শৰীৰৰ ভিতৰৰ নহয় বাহিৰৰ বুলি কৈছে, তেতিয়াহ'লে 5বিধ অংগৰ নাম হ'ল 5বিধ অংগৰ নাম হ'ল চকু, কাণ, নাক, মুখ, ডিঙি। এইকেইটা, এই 5টা হ'ল, আৰু ইয়াৰ উপৰিও আছে, বহুতো আছে। গতিকে এই 5টা হ'ল আমাৰ কি ইয়াত প্ৰশ্নত সোধা 5বিধ অংগৰ নাম বাহিৰৰ। এতিয়া আমি 9 নম্বৰ প্ৰশ্নলৈ গুচি যাওঁ।
9 নম্বৰ প্ৰশ্নটোত কৈছে বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ 5বিধ অংগৰ নাম লিখা। বাহিৰৰ পৰা চকুত নপৰা মানুহৰ শৰীৰৰ 5বিধ অংগৰ নাম হ'ল হৃদপিণ্ড, কলিজা, মগজু, যকৃত, বৃক্ক। অৰ্থাৎ এইবোৰ অংগ আমি বাহিৰৰ পৰা এজন মানুহৰ শৰীৰত দেখা নাপাওঁ, কাৰণ এইবোৰ অংগবোৰ কি হয় মানুহৰ শৰীৰৰ ভিতৰত থাকে, আভ্যন্তৰীণ অংগ বুলি কোৱা হয়। এতিয়া 10 নম্বৰ প্ৰশ্নত কৈছে পুষ্টিকৰ বস্তু কাক বোলে? পুষ্টিকৰ বস্তু হ'ল যে শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ প্ৰয়োজনীয় বস্তুক পুষ্টিকৰ বস্তু বোলে। শৰীৰৰ বিভিন্ন অংগ গঠন হ'বলৈ যেনেকৈ হাত, ভৰি, নাক, কাণ এইবিলাক গঠন ভালদৰে হোৱাৰ কাৰণে যিবোৰ খাদ্য বা খাব লাগে সেইবোৰ হ'ল পুষ্টিকৰ বস্তু। এতিয়া আমি কি কৰিম 11 নম্বৰ প্ৰশ্নটো চাওঁ যে হৃদপিণ্ডৰ কাম কি? হৃদপিণ্ডটো হ'ল আমাৰ কলিজা বুলি কোৱা হয়। হৃদপিণ্ডৰ কাম হ'ল হৃদপিণ্ডই শৰীৰৰ সকলো অংশলৈ তেজ পঠিয়ায়। এই হৃদপিণ্ডটোৱে কি কৰে যে ই সদায় কি কৰে পাম্পিং কৰি থাকে আৰু তেজবোৰ শৰীৰৰ বিভিন্ন অংশলৈ অংগ প্ৰত্যংগলৈ ই তেজ কঢ়িয়াই অৰ্থাৎ পঠিয়াই দিয়ে কি কলিজাৰ পৰা অৰ্থাৎ হৃদপিণ্ডৰ পৰা। এতিয়া আমি 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্নত কৈছে মগজুৰ কাম কি? তো মগজুৱে কি কৰে শৰীৰৰ সকলো অংগৰে কাম কাজ নিয়াৰিকৈ চলাই নিয়ে। যেনেকৈ হাতক আদেশ দিয়ে যে হাতক আমি যদি ইচ্ছা মগজুৱে আমাক আদেশ দিয়ে যে হাতখনেৰে লিখা, হাতে তেতিয়া লিখিব পাৰিব। আমি মুখেৰে কথা কৈ আছো সেইখিনি আমাৰ মগজুৱে পৰিচালনা কৰি আছে, যে মগজুৱে আদেশ কৰিছে যে মুখত ক'ব দিছে সেইকাৰণে মুখেৰে ক'ব পাৰে। তেতিয়াহ'লে এনেকুৱা প্ৰত্যেক অংগ আমাৰ শৰীৰত যিমানবোৰ অংগ আছে প্ৰত্যেক অংগকে কি কৰে এই মগজুৱে আদেশ দিয়ে, সেইমতে অংগবোৰ পৰিচালনা হয়। গতিকে এইখিনি আছিল আমাৰ এই 16 নম্বৰ চেপ্টাৰৰ প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছো। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি দিয়া, লাইক কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া। ধন্যবাদ।